আজিৰ ভিডিঅ'টোৰ যোগেদি মূলতঃ দুটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। ভিডিঅ'টো চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে। DEEৰ অধীনৰ ৫,৫৫০টা পদৰ ফাইনাল মেৰিট লিষ্ট যিহেতু ৬ নৱেম্বৰত ঘোষণা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে তেখেতৰ মন্তব্যত প্ৰকাশ কৰিছে। ফাইনাল মেৰিট লিষ্টৰ কাট অফ মাৰ্কছ কিমান কমিব পাৰে তাৰ ওপৰত আলোচনা কৰিম। লগতে ৪,৫০০টা পষ্টৰ ভেৰিফিকেশ্যন প্ৰচেছ আৰু নিযুক্তি সম্পৰ্কে ছেকেণ্ড প্ৰভিশ্যনেল ৰিজাল্ট ঘোষণা কৰাৰ পিছত যিহেতু থাৰ্ড প্ৰভিশ্যনেল লিষ্ট ঘোষণা হোৱাৰ বা প্ৰকাশ পোৱাৰ সম্ভাৱনা নাই আৰু ডাইৰেক্ট ফাইনেল লিষ্ট ৬ নৱেম্বৰ তাৰিখে প্ৰকাশ পাব। আৰু এই ছেকেণ্ড লিষ্টত বিশেষকৈ 59 গৰাকী প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ কাৰণে DEEৰ ফালৰ পৰা নটিফিকেশ্যন প্ৰকাশ পাইছে। আৰু এই ছেকেণ্ড প্ৰভিশ্যন লিষ্টত একাংশ GT আৰু PGT প্ৰাৰ্থী উইথহেল্ড, লগতে চিটেড প্ৰাৰ্থী একাংশ উইথহেল্ড প্ৰাৰ্থী আছে। আৰু ছেকেণ্ড প্ৰভিশ্যনেল ৰিজাল্ট অৰ্থাৎ যিটো কাট অফ মাৰ্ক প্ৰকাশ পাইছে তাৰ লগত ফাৰ্ষ্ট প্ৰভিশ্যনেল মেৰিট লিষ্টৰ কাট অফ মাৰ্কটো কম্পেয়াৰ কৰিলে যিমানখিনি কমিলে ফাইনেল যিখন লিষ্ট প্ৰকাশ পাব ছেকেণ্ড প্ৰভিশ্যন লিষ্টতকৈ তাতকৈ সিমান ডিফাৰেঞ্চটো নাহিব, কাৰণ চান্স কমে আৰু মেক্সিমাম ডিষ্ট্ৰিক্টতে কাট অফ মাৰ্কটো ছেমে থাকিব। দুই এখনৰ হয়তো পইণ্টৰ ফালে কমিব পাৰে, বৰ বেছি নকমে। মেক্সিমামৰে ছেকেণ্ড লিষ্টৰ কাট অফ মাৰ্কটোৱে থাকিব। আৰু এই গোটেই প্ৰচেছটো কমপ্লিট হ'ব যিহেতু নৱেম্বৰৰ শেষৰ পৰা ডিচেম্বৰৰ ফাৰ্ষ্ট উইকলৈকে এই গোটেই নিযুক্তি প্ৰক্ৰিয়াটো সমাপ্ত হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে মন্তব্য প্ৰকাশ কৰিছে বা ঘোষণা কৰিছে। এইখিনি হৈ যোৱাৰ পিছত LPBৰ যি ৪,৫০০টা পদৰ ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ পাইছে, সেইলৈ বহুতোৱে আশা পালি আছে বা ইতিমধ্যে জল্পনা কল্পনাও চলি আছে যে এইখিনি কেতিয়া ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব। যিহেতু ডিচেম্বৰৰ প্ৰথম উইকলৈকে এইখিনি প্ৰক্ৰিয়া চলি থাকিব, এইখিনি শেষ হৈ যোৱাৰ পিছতে ৪,৫০০টা পদৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব। যদিও ইয়াৰ পিছতে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'লেও সন্মুখত যিটো ইলেকশ্যন আছে, গতিকে ইলেকশ্যনৰ আগতেই এই পৰৱৰ্তী এই ৪,৫০০টা পদৰ গোটেইখিনি কাম সম্পূৰ্ণ হ'ব পাৰে নে নাই সময়তহে গম পোৱা যাব। এইখিনি সময়ত যিহেতু ৫,৫০০টা পদৰ মেৰিট লিষ্ট প্ৰকাশ পোৱা নাই বা নিযুক্তি পত্ৰ হোৱা নাই, এইখিনি হৈ যোৱাৰ পিছত বাকী ৪,৫০০টা পদৰ ভেৰিফিকেশ্যন হ'লে সেইখিনি কাম কিমান দূৰ সম্ভৱ হৈ উঠে সময়ত গম পোৱা যাব। মোৰ আজিৰ এই ভিডিঅ'টোৰ যোগেদি এই গুৰুত্বপূৰ্ণ খবৰটো আলোচনা কৰিলোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বা বাতৰিৰ বাবে যিসকলে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।